পুঠি নদীৰ ৰিং বান্ধ পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ শীঘ্ৰেই মেৰামতি কৰাৰ আশ্বাস তেওঁক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই আজি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে গ্ৰামোন্নয়ন আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক লৈ পুঠি নদীৰ বাঢ়নী পানীয়ে ছিঙি নিয়া বলমা দেউঠাই গাঁৱৰ ৰিং বান্ধটো পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান্ধটো শীঘ্ৰেই মেৰামতি কৰাৰ আশ্বাস দিয়ে লগতে স্থানীয় বানাক্ৰান্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লোৱাৰ লগতে দুখৰ সমভাগী হয়। বানে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ বহু ক্ষয়ক্ষতি কৰিলে। যোৰহাট জিলাখনৰ মৰিয়নি, তিয়ক, তিতাবৰ এই ঠাইতে বানে ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। আমি য'ত এতিয়া আছো এখন সৰু নদী, এতিয়া মথাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল, খেতি বাতি নষ্ট হৈছে। আৰু এইখন নদীৰ এই মথাউৰিতে 10 ঠাইত এনেধৰণেৰে মানে ছিগিছে। এই কথাটোকে আমাৰ স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দিনে ৰাতিয়ে মানুহখিনিৰ লগত লাগি আছে আৰু সহায় কৰিবৰ কাৰণে চেষ্টা কৰি আছে। কৈছিল যে এপাক ইয়ালৈ আহি যাওক। আমি আহিলোঁ। যোৱাকালি চৰাইদেউ, শিৱসাগৰ এইবিলাক ঠাইলৈ গৈছিলোঁ। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, আমিও অলপ পৰ্যালোচনা কৰি আছোঁ, অধ্যয়ন কৰি আছোঁ। আৰু আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীয়ে বান অহাৰ পিছতে 19 তাৰিখে খুব খৰখেদাকৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে মানুহক সাহায্য আগবঢ়োৱা, উদ্ধাৰ কৰা এই কামখিনি জড়িত হৈ আছে। এতিয়া ৰেষ্টৰেশ্যনৰ কামত পূৰ্ণোদ্যমে লাগি আছে। আমাক সকলোকে নিৰ্দেশো দিছে। আমি ৰাইজৰ লগত আছোঁ আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰী, মিছন ডাইৰেক্টৰ, ARCLMৰ এডিশ্যনেল ছেক্ৰেটাৰী, PNRD, বহুতখিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিক ঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব। কৃষকসমূহ কঠীয়াসমূহ কিন্তু সম্পূৰ্ণ নষ্ট হৈছে বনাই অঞ্চলতে। মই দেখিছো যে আমাৰ কৃষি মন্ত্ৰীগৰাকীয়েও যথেষ্টখিনি এইকেইদিন তৎপৰতাৰে কৃষকক সকলো ধৰণৰ সাহায্য দিবৰ কাৰণে চেষ্টা চলাই আছে। ক'ৰবাত কমিউনিটি নাৰ্চাৰী কৰিছে, নতুনকৈ এতিয়া আকৌ কঠীয়া সিঁচাৰ ব্যৱস্থাও কৰিছে, দিয়াৰ ব্যৱস্থাও কৰিছে, বহুতে দিছে। কৃষি বিভাগৰ যিখিনি কাম খুব তৎপৰতাৰে কৰা আমি প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াৰ ৰাইজকো নিশ্চিতভাৱে সহায় কৰিব। হয়তো কৃষি মন্ত্ৰীগৰাকীও আহিব। এইবাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে পলসে গোটেইবোৰ পুতি পেলালে। সেইটো ডাঙৰ কথা। এতিয়া নোৱাৰিলে কিন্তু সেইবোৰ কৃষিভূমিও নষ্ট হ'ব। হয় হয় হয়, সেইখিনি ঠিকেই কৈছে আপুনি। এইখিনিৰ কাৰণে এটা সুস্থ পৰিকল্পনাও লাগিব। গতিকে আমাৰ কেইটা বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰি ভৱিষ্যতৰ দিনত আমি কাম কৰিব লাগিব। ডিজাষ্টাৰ মেনেজমেণ্ট আছে, কৃষি, এনিমেল হাজবেণ্ডেৰী, ভেটেৰিনেৰী, বহুকেইটা বিভাগ এই গোটেই কথাখিনিৰ লগত ৰেষ্টৰেশ্যনৰ কামত জড়িত হৈ থাকিলে মই ভাবোঁ যে যিখিনি প্ৰব্লেম হৈছিল আমি পুনৰ আগৰ অৱস্থালৈ আমি ঘূৰাই দিব পাৰিম। আৰু ৰূপজ্যোতি কুৰ্মীটো আপোনালোকৰ স্থানীয় ৰাইজৰ কাৰণে দিনে ৰাতিয়ে খাটি আছে, লাগি আছে। তেওঁকো ধন্যবাদ জনাইছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ইত্যাদি বিভাগৰ মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মৰিয়নি সমষ্টিৰ বিভিন্ন আমাৰ বানৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ বুজ ল'বলৈ তেখেতে আহিল। তেখেতে যিটো বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ কেইটা নষ্ট হ'ল, উটি গ'ল। ইয়াৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যিসমূহ গ্ৰামাঞ্চলৰ পথ বা কালভাৰ্ট ইতিমধ্যে বা এগ্ৰি বান্ধ, কৃষি বান্ধ বা ৰিং বান্ধ নষ্ট হৈছে, সেইসমূহ পৰিদৰ্শন তেখেতে কৰিছে নিজে। আৰু অনুৰোধ জনাইছিলোঁ যে এটা আপুনি চকুৰে চাই আহক। আজি বৰ্তমান তেখেত বলমা গাঁও পঞ্চায়তৰ অধীনত দেউদাই গাঁৱত 3টা স্থানত ছিঙিছে। এটা তেখেতে নিজে পৰিদৰ্শন কৰিলে আৰু নিজে অনুভৱ কৰিলে। প্ৰিন্সিপাল ছেক্ৰেটাৰী বিভাগৰ কল্যাণজী, ACLMৰ ৰাজ্যিক আমাৰ মুৰব্বী
কুন্তল ডাঙৰীয়া, তেখেত সকলো আহিল। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এই চেগতে মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাম। তেখেতসকলে দিনে ৰাতিয়ে কষ্ট কৰি আছে আৰু বাতৰি পৰিৱেশনৰ মাজতে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। বহু NGO, বহু সংস্থা বাতৰি পায়, অসমৰ বাহিৰৰ পৰা আহিছে, ভাৰতৰ বাহিৰৰ পৰা আহি বা আমাৰ লগত যোগাযোগ কৰিছে, আমাক সহায় কৰিছে। অকল মৰিয়নি বুলি নহয়, 4খন জিলাৰে বিভিন্ন প্ৰান্তত আমি দেখা পাইছোঁ। এই বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু সংবাদ মাধ্যমকো মই স্থানীয় মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে আজি এই দুখৰ মুহূৰ্তত আপোনালোকে থিয় দিয়াৰ বাবে ৰাইজৰ হৈ আপোনালোকক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ।